গাঁৱৰ মহিলা আৰু পুৰুষ লগ লাগি এই আমাৰ ৰঘুনন্দনপুৰ গাঁৱৰ ৰাস্তাটো মানে মেৰামতিত লাগিছোঁ। কাৰণ বৰ্তমান আমাৰ ৰাস্তাটো জৰাজীৰ্ণ অৱস্থাত আছে। কাৰণ স্কুলৰ ল'ৰা ছোৱালী আৰু কোনোবা যদি বেমাৰ আজাৰ হয় তাকো আমি হস্পিটেলত মানে সময়মতে নিব নোৱাৰোঁ, কাৰণ ৰাস্তাটো বেয়া। আৰু বাৰিষা বতৰততো ক'বই নচলে, কাৰণ আমাৰ ৰাস্তাটো গোটেই বেয়া হৈ যায়। স্কুলৰ ল'ৰা ছোৱালী মানে স্কুটি থৈ মানে খোজকাঢ়ি কোচত ধৰি লৈ যাব লাগে। এতিয়া আমাৰ উপায় নাই, কেইবাবাৰো গাঁৱৰ পঞ্চায়তত মানে দৰখাস্ত দিয়া হৈছে ৰাস্তাটোৰ কাৰণে। কোনোদিন আমাৰ ৰাস্তাটা হৈ নাহিল আৰু বহুত মেম্বাৰ গ'ল, ইয়াত কাম কৰি গ'ল, কোনো মেম্বাৰে আমাৰ ৰাস্তাটা কাম কৰি নিদিলে। এতিয়া মানে উপায়বিহীন হৈ আমাৰ ডেকা ল'ৰাবোৰে আৰু মহিলাসকলে এই ৰাস্তাটোত মেৰামতি কৰাত লাগিছে। এতিয়া আৰু আমিনো কি ক'ম, গোটেইখনে দেখিছে ৰাস্তাটো, এয়াই আৰু মোৰ ক'ব লগা বিশেষ নাই। এই চেনেলৰ জৰিয়তে আমি জনাওঁ যে আমাৰ ৰঘুনন্দনপুৰ গাঁৱৰ ৰাস্তাটো যেন হয়, তাকে কামনা কৰিলোঁ, হয়নে? আমি এই ৰাস্তাটাৰ কাৰণে তাৰমানে আমি মেৰামত কৰিবৰ কাৰণে বহুত আমাৰ বানপানী হয়, বাৰিষাত ওলোৱাই নাযায়, বোকা কাদং। এতিয়া কাৰণে আমি ৰাইজৰ কি কৈছোঁ আৰু ৰাস্তাটো হ'লে ভাল হয়। এতিয়া আৰু কি আমাৰ কামত সকলোৱে ল'ৰা ছোৱালী গোটাইখিনি ওলাইছে কাম কৰিবৰ কাৰণে। এতিয়া কাৰণে আমি আৰু কি কৈছোঁ কি পঞ্চায়তে গুৰুত্ব নিদিয়ে, মানে ৰাস্তাটো মাজে মাজে চাব আহে, কিন্তু এইটো কৈছে নহয় দেখোন ৰাস্তা। বিধায়ক কোন আপোনালোকৰ? বিধায়ক কি প্ৰদীপ বড়ো, প্ৰদীপ চৰকাৰ। আমি নাহে আমাৰ এইফালে। ভোটৰ সময়ত ভোট ভিক্ষা কৰিব আহে, তাৰপিছত নাহে, কেতিয়াও নাহে। আমি দেখাই পোৱা নাই, মানুহজনকে দেখা নাই। এই আৰু কথা। এতিয়া কাৰণে আমি নাহে। চৰকাৰৰ ওচৰত অনুৰোধ, আমাৰ এইটো ৰঘুনন্দনপুৰ কামাৰপাৰা গাঁৱলীয়া ৰাস্তা, ইয়াত আমাৰ বহুত অসুবিধা হৈ আছে। আমি এতিয়া আশা কৰি আমি বুঢ়ীয়ে হ'লোঁ, আজিলৈকে আমাৰ চিচি ব্লক হোৱা নাই। আমি কেতিয়াবা পুৱাত খোজকাঢ়িব ওলাব খোজোঁ, আমি বেমাৰী মানুহ, এইবাৰ বোকা পানীৰ কাৰণে আমি ওলাব নোৱাৰোঁ। ল'ৰা ছোৱালী পিছলি পৰে স্কুল যোৱাত, চাইকেল খালত পৰি যায়, ছাইডত পৰি বহুত চাইকেল এক্সিডেণ্ট হয়। আমাৰ বিধায়ক আজিলৈকে আহি পোৱা নাই। আমি বহুদিনৰ পৰা আশা কৰি আছোঁ হ'ব বুলি। আমাৰ দিনত আমি চিচি ব্লকতে খোজকাঢ়িব পাৰিম বুলি ভাবি আছোঁ, কিন্তু আজিলৈকে আমি চিচি ব্লক পোৱা নাই। আমাৰ বহুত অসুবিধা হৈছে। গতিকে আমি অসম চৰকাৰৰ ওচৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ, আমাৰ এই ৰাস্তাটো যাতে হৈ আমি আশাবাদী হৈ ৰ'লোঁ, আৰু আমাৰ বিধায়কৰ ওচৰত আশাবাদী হৈ ৰ'লোঁ। আমি এইবাৰ সপোন দেখিছোঁ যাতে হয়। আমি বহুদিনৰ পৰা আশা কৰি আমি ভোট অৱহেলা কৰা নাই, আমি দি আছোঁ। গতিকে এই অনুৰোধ এতিয়া যাতে এই ৰাস্তাটো হয়।